ষ্টুডিঅ'ৰ মজাত মই মিনহাজ আজিৰ দিনটোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছক উদ্দেশ্য কৰি কৈছিল যে কংগ্ৰেছে নিৰ্বাচনত লুঙিৰ চিহ্ন ব্যৱহাৰ কৰিব লাগে হাতৰ চিহ্ন বাদ দি লুঙিৰ চিহ্ন ব্যৱহাৰ কৰিব লাগে কংগ্ৰেছে নিৰ্বাচনত আৰু এনে ধৰণৰ মন্তব্যৰ পিছতেই এতিয়া প্ৰতিক্ৰিয়া ব্যক্ত কৰি উভতি ধৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কৈছে যি কংগ্ৰেছে আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাক নিৰ্বাচনত জয়ী কৰালে যি কংগ্ৰেছে আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাক ৰাজনীতি শিকালে সেই কংগ্ৰেছক এতিয়া এনেদৰে ক'ব পৰা হৈছে হিমন্ত বিশ্ব শৰ্মাই তিনিবাৰকৈ মুখ্য বিধায়ক হল হিমন্ত বিশ্ব শৰ্মা জালুকবাৰীৰ পৰা কিন্তু সেই একেই কংগ্ৰেছ দলৰ প্ৰায় জালুকবাৰীৰ পৰা জয়ী হৈ বিধায়ক হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সেই গৰাকী হিমন্ত বিশ্ব শৰ্মাৰ মুখত এতিয়া এনে ধৰণৰ কথা আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিখন আসনত আছে এই আসনখন গোপীনাথ বৰদলৈয়ে এটা সময়ত অলংকিত কৰিছিল আৰু এই গোপীনাথ বৰদলৈয়ে অলংকিত কৰা আসনখনত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা থাকি যেনে ধৰণে এই চকীখনক অপমান কৰিছে ইয়াতকৈ আৰু লজ্জাৰ বিষয় নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেনেদৰে উভতি ধৰি কৈছে আৰু যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ পথাৰখনত আহিছিল কংগ্ৰেছৰ আঙুলিত ধৰি আৰু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এতিয়া কংগ্ৰেছক এনেদৰে ক'ব পৰা হল বুলিও মন্তব্য কৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ভূপেন বৰাই লগতে কৈছে হিমন্ত বিশ্ব শৰ্মাৰ দৰে এগৰাকী ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত আছিল তেতিয়া বিজেপিক এনেদৰে কৈছিল এনেকুৱা এগৰাকী কংগ্ৰেছী নাই যিগৰাকীয়ে এতিয়া তেনেধৰণে ক'ব পাৰিছে সেইগৰাকীয়ে আছিল হিমন্ত বিশ্ব শৰ্মা যিগৰাকী হিমন্ত বিশ্ব শৰ্মাই নৰেন্দ্ৰ মোদীক ঠেলাৱালা ৰিক্সাৱালাই চৰাব বুলি কৈছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মা এতিয়া বিজেপিত গৈ নৰেন্দ্ৰ মোদীৰ ভৰিত পৰা হৈছে গতিকে সেইগৰাকী হৈছে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰি তেওঁ আৰু কৈছে যদিহে বিজেপি লুংগিৰ চিহ্ন ল'ব লাগে কংগ্ৰেছে তেনেহ'লে বিজেপিয়ে ল'ব লাগিব নাথুৰাম গডছে যিটো বন্দুকেৰে গুলিয়াই হত্যা কৰিছিল মহাত্মা গান্ধীক সেই বন্দুকটো বিজেপিয়ে চিহ্ন হিচাপে ল'ব লাগে তেওঁলোকৰ কাৰণে পদুম ফুল একেবাৰে গ্ৰহণযোগ্য নহয় তেওঁলোকে নিৰ্বাচনৰ প্ৰতীক হিচাপে চিহ্ন হিচাপে ল'ব লাগে বন্দুক যি বন্দুকেৰে নাথুৰাম গডছে গুলিয়াই হত্যা কৰিছিল মহাত্মা গান্ধীক আৰু এনেদৰে উভতি ধৰিছে এতিয়া ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক এই মুহূৰ্তত সবিশেষ লবৰ কাৰণে চেষ্টা কৰিছো মুখ্যমন্ত্ৰীৰ চকীক অপমান হিমন্ত বিশ্ব শৰ্মাৰ যি কংগ্ৰেছ দলে আঙুলিত ধৰি ৰাজনীতি শিকালে সেই কংগ্ৰেছ দলৰ কথা এনেকৈ কয় হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ পৰা তিনিবাৰকৈ কংগ্ৰেছৰ এমএলএ হৈ শপত লৈছে হিমন্ত বিশ্ব শৰ্মাই জালুকবাৰীৰ পৰা তিনিবাৰকৈ এমএলএ হৈছিল হিমন্ত বিশ্ব শৰ্মা নিজৰ চকীখন বচাবলৈ বহু তলৰ পৰ্যায়লৈ যাব পাৰে হিমন্ত বিশ্ব শৰ্মা নিজৰ চকীখন বচাবলৈ বহু তললৈ নামিব পাৰে হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ কাৰণে ধুতি লুঙ্গি পায়জামা সকলো সমান আমাৰ বাবে ধুতি লুঙ্গি পায়জামা সকলো সমান আমি কেতিয়াবা ধুতি পিন্ধো নামঘৰত গলে কিবা অনুষ্ঠানত গলে আমি ধুতি পিন্ধি যাওঁ আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ বিজেপিৰ কাৰণেও দৃষ্টিভংগী বেলেগ হ'ব পাৰে আমি কেতিয়াবা ঘৰত এনেই থাকিলে কেতিয়াবা লুঙ্গিখন মেৰিয়াই লওঁ আমাৰ বাবে সকলো সমান বিজেপিৰ চিহ্ন পদুম ফুল নহয় মহাত্মা গান্ধীক গুলিয়াই মাৰা বন্দুকটো হ'ব লাগে বুলি মন্তব্য কৰিলে হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে এতিয়া ভূপেন বৰাই এই মুহূৰ্তত কবিকা কৰিবৰ কাৰণে চেষ্টা কৰিছে এইবাৰ ভূপেন বৰাই উভতি ধৰিছে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছে লুঙিৰ চিহ্ন ল'ব লাগে বুলি যেতিয়া মন্তব্য কৰিছিল সেই মন্তব্যৰ ওপৰত উভতি ধৰি এনেদৰে এতিয়া হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিছে যি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ আঙুলিত ধৰি ৰাজনীতি শিকিলে যি হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ আঙুলিত ধৰি ৰাজনীতিৰ আ ক খ শিকিলে সেই হিমন্ত বিশ্ব শৰ্মাই আজি এনেদৰে ক'ব পৰা হৈছে সেই একেগৰাকী হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিল তেতিয়া বিজেপিক ক্ষুদ্ৰাৰ সমালোচনা কৰিছিল এনেকুৱা এগৰাকী কংগ্ৰেছী আছিল যিগৰাকী কংগ্ৰেছীয়ে বিজেপিক তেনেকৈ ক'ব পাৰিছিল শেষ পৰ্যায়লৈ লাষ্ট পৰ্যায়লৈ বেয়াকৈ কৈছিল সেইগৰাকী আছিল হিমন্ত বিশ্ব শৰ্মা কিন্তু সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এতিয়া বিজেপিত গৈ আকৌ ভৰিত পৰিবলৈ আৰম্ভ কৰিছে গতিকে এয়াই হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় নেতৃবৰ্গৰ লগত আলোচনা কৰি পদুম ফুলৰ বিপৰীতে নাথুৰাম গডছে ব্যৱহাৰ কৰা বন্দুকটো তেওঁলোকৰ চিহ্ন হিচাপে কৰি ল'ব লাগে বুলিও পৰামৰ্শ আগবঢ়ালে ভূপেন বৰাই মন্তব্য আছে আমি পুনে পুনে শুনাব বিচাৰিছো
নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছে হাতৰ চিহ্নত নহয় লুঙিৰ চিহ্নতহে খেলিব লাগে নিৰ্বাচন চিহ্নটো বদলাব কৈছে চাওক এই মুখ্যমন্ত্ৰী যিখন চকী সেইখন চকীত ভাৰতৰত্ন গোপীনাথ বৰদলৈ ডাঙৰীয়া বহিছিলে আপুনি কল্পনা কৰক যে গোপীনাথ বৰদলৈ ডাঙৰীয়া মুখত এনেকুৱা কথা ওলালেহেঁতেন যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে জালুকবাৰীত তেওঁ কোন দলৰ পৰা MLA হৈছিলে ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই গুজৰাটৰ পানীৰ পাইপৰ মাজেদি মুছলমানৰ তেজ যায় বুলি কোনে কৈছিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আজিলৈকে কোনো কংগ্ৰেছ নেতাই ইমান বেয়া কথা ক'ব পৰা নাই যে ৰিক্সা ওলাই চৰিয়াব এনেকুৱা কথা কোনে কৈছিলে হিমন্ত বিশ্ব শৰ্মাই কোৱা নাছিলে জানো কিন্তু তেওঁৰ আচল ৰূপটো এতিয়া ৰাইজে লাহে লাহে বুজি উঠিছে যে এই মানুহজনে নিজৰ চকীখন বচোৱাৰ স্বাৰ্থত কি পৰ্যায়লৈকে যাব পাৰে আৰু যদি কংগ্ৰেছে লুঙি ল'ব লাগে আমাৰ কাৰণেতো লুঙি ধুতি লং পেণ্ট পাইজামা চব সমান মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছোঁ বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ যদি বিজেপিয়ে ভাবিছে যে আমাৰ দলৰ চিম্বলটো তেওঁলোকে ঠিক কৰিব আমাৰ বহুত মানুহে মোক কয় যে বিজেপি চিম্বল কিয় পদুম ফুল হৈছে নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে কাৰণ বিজেপি RSSৰ ৰাজনীতি আৰম্ভ হৈছে গডছেৰ বন্দুকৰ গুলিৰ পৰা গতিকে হিমন্ত বিশ্ব শৰ্মায়ো ৰাষ্ট্ৰীয় বিজেপি কেন্দ্ৰীয় নেতৃবৃন্দৰ সৈতে কথা পাতি তেওঁলোকৰ চিম্বলটো নাথুৰাম গডছেৰ যিটো বন্দুক আছিলে যিটোৰ পৰা 3 যায় গুলি গান্ধীজীৰ বুকুত মাৰোঁতে হে ৰাম বুলি কৈ গান্ধীজীয়ে মৃত্যু খাবৰ দিছিলে সেই বন্দুকটো তেওঁলোকে চিম্বল কৰি লওক বিৰোধী ঐক্যৰ সম্পৰ্কত বাৰে বাৰে আপোনালোকে বিৰোধী ঐক্যৰ কথা কয় কিন্তু কেৰণ লাগে এইবাৰো এই নিৰ্বাচনটো পঞ্চায়তৰ আজি এখন নিৰ্বাচনী সভাত কৈছে যে কংগ্ৰেছে হাতৰ চিহ্নত নহয় লুঙিৰ চিহ্নতহে খেলিব লাগে নিৰ্বাচন চিহ্নটো